You'll be happy to know that, because normally there is a confusion created by our friends that the distance education program is not equal to the conventional program. That is a misnomer. That is a wrong impression people give to us, to give to all of you. UGC has made it clear in 2020 that there is no difference between the open and distance learning program and the conventional program. For example, if somebody is doing a BA, BCom or MA or MCom or MBA from a conventional university, for example, Dibrugarh University or Guwahati University, their degree and your degree is equal. There is no difference. Now this equality is considered everywhere. सारा देश में इसको मानते हैं. वो समय था जहां लोग में कंफ्यूजन लोग पैदा करते थे और जो बच्चे हमारा साथ एडमिशन लेते थे they were confused. Now that confusion is not there. But my only suggestion in this induction program is we are going to provide you SLM, self-learning material. We are always there to help you. बट आप लोग SLM लेके भूल नहीं जाना चाहिए. इसको रेगुलरली पढ़ना चाहिए. जैसे बच्चे रेगुलरली क्लास को जाते हैं, आप भी क्लास को गए होंगे. अभी इसमें क्लास सिर्फ अटेंड का ऑनलाइन क्लासेस आपको अटेंड करना पड़ेगा, लेकिन जो SLM हम भेजते हैं उसको अच्छा से पढ़िए, अच्छा से परीक्षा के लिए तैयारी करिए. और परीक्षा बिल्कुल ये एक्सपेक्ट मत करिए कि आप अनफेयर मींस पास करके यूज करके परीक्षा देंगे. ये एटीट्यूड आप डेवलप मत करिए. लेकिन आप BA पढ़ सकते हैं, MCom कर सकते हैं, MBA कर सकते हैं, BCom कर सकते हैं, लेकिन आपका नॉलेज नहीं है तो आपका एजुकेशन का कोई वैल्यू नहीं रहेगा. इसलिए माय डियर फ्रेंड्स, while I welcome you all, while I congratulate all of you to take a decision to be educated through our university, simultaneously I will request you, I will suggest all of you that try to acquire knowledge. কথা আপোনালোকে SLM গিৰি পাইছে, সেলফ লাৰ্নিং মেটেৰিয়েল বুলি কয়. স্ব-শিকন সামগ্ৰী. এই যে সেলফ লাৰ্নিং মেটেৰিয়েল, ইয়াতে মূল পাৰ্থক্যটো আহে ODL আৰু ফেচ টু ফেচ মডেলৰ মাজত. আপোনালোকে ODL মডেলি আৰু আজিকালি ODL ৰ ওপৰত আকৌ এটা লাইন গৈছে অনলাইন মড. মূলত আপোনালোকে ODL মডেল দিয়ে শিক্ষা গ্ৰহণ কৰি আছে বা কৰিবলৈকে আমাৰ বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰিছে. আপোনালোকে স্ব-শিকন সামগ্ৰীখিনি পাইছে. এই যে স্ব-শিকন সামগ্ৰীখিনি যে পাইছে, এইখিনি আপোনালোকে পঢ়ি চাওক আৰু ৰেগুলাৰলি পঢ়াৰ অভ্যাস কৰক. তেতিয়া আপোনালোকৰ 5 মাহ পাছত যেতিয়া পৰীক্ষা হ'ব, সেই পৰীক্ষাত উত্তীৰ্ণ হোৱা বা ভাল নম্বৰ পোৱাটো খুব সহজ হ'ব. ইয়াৰ কাৰণে মূলত আপোনালোকে বেলেগ ধৰণৰ প্ৰসংগ উঠি বা অন্যান্য টেক্সটবুক নপঢ়িলেও হয়. কিছুমান ক্ষেত্ৰত ধৰি লওক কোনোবাই MA ইকনমিক্স কৰিছে, যে আগৰ ইকনমিক্সত তেখেতৰ বেকগ্ৰাউণ্ড নাছিল, যে হায়াৰ ছেকেণ্ডাৰী লেভেলৰ অকণমান ইকনমিক্স পঢ়িছালে বা ষ্টেটিষ্টিক্স পঢ়িছালে, কথাটো বেলেগ, অকণমান জানিবৰ কাৰণে, বেছি ভালকৈ বুজিবৰ কাৰণে. কিন্তু সেইখিনি নহ'লেও এই স্ব-শিকন সামগ্ৰীখিনি পঢ়িয়ে তেওঁলোকে গোটেই বিষয়টো আয়ত্তত আনিব পাৰিব. কিন্তু পৰীক্ষাৰ আগতে যদি আপুনি হুৰমুৰকৈ যদি বস্তুকেইটা যদি পঢ়িব যায়, তেতিয়া আপোনাৰ নিজৰে কনফিডেন্সটো নাইকিয়া হৈ যাব পাৰে আৰু বস্তুবিলাক কনফিউজ কৰিব পাৰে. সেইটো কাৰণে বহুত বেছি সময়ৰ দৰকাৰ নাই. আপোনালোকে দিনত 1.5 ঘণ্টা, 1 ঘণ্টা, 2 ঘণ্টা সময় আপোনালোকে এই মেটেৰিয়েলখিনি আপোনালোকে নিজাববীয়াকৈ এখন একশ্যন প্লেন কৰি লওক, যে আজি সোমবাৰ মই এইখিনি মেটেৰিয়েলৰ এইখিনি চাম, আজি মঙলবাৰ এইটো ছাবজেক্ট মই এইখিনি চাম, এনেকুৱাকৈ চাই যাব. আৰু এই স্ব-শিকন সামগ্ৰীবিলাক আগৰ দিনত কথাবিলাক বেলেগ আছিল. আমাৰ বিশেষজ্ঞই কৈছে যে আজিকালি বস্তুবিলাক বহুত বেলেগ হৈ গ'ল. UGC 2020 এখন ৰেগুলেশ্যন চলাইছে এই ODL শিক্ষাৰ কাৰণে, আৰু সেইখন এনেকুৱা ধৰণে ব্যাপক, তাতে এই যে স্ব-শিকন সামগ্ৰীবিলাক আপোনালোকৰ কাৰণে যে প্ৰস্তুত কৰা হৈছে, এইবিলাক কেনেকে লিখিব, তাতে কি থাকিব, তাত লাৰ্নিং অবজেক্টিভ দিয়া হ'ব কি নহয়, প্ৰশ্ন দিয়া হ'ব কি নহয়, প্ৰশ্নৰ উত্তৰ দিয়া হ'ব কি নহয়, এইবিলাকৰ ভিডিঅ' আছে নে, এই গোটেইবিলাক কথা তাতে মানে পুংখানুপুংখভাৱে আমাক নিৰ্দেশনাবিলাক দিছে.
সেই নিৰ্দেশনাবিলাক পালন কৰি we have prepared the self learning material for you. আৰু এই কোৰ্সবিলাকৰ ৰিকগনিশ্যন এপ্ৰুভেল পাবৰ কাৰণে আমি এখন বিস্তৃত ৰূপত প্ৰগ্ৰেম প্ৰজেক্ট ৰিপৰ্ট এখন সাবমিট কৰিবলগীয়া হৈছে আমাৰ বিশ্ববিদ্যালয়ৰ ফালৰ পৰা। সেইখন পুংখানুপুংখভাৱে তেওঁলোকে ইভালুৱেশ্যন কৰিছে, তাৰ ওপৰত আমাৰ প্ৰশ্ন উঠিছে, কেইবাটাও ৰাউণ্ডত ইণ্টাৰফেচ কৰিছে, তাৰ পিছতে আপোনালোকে যিটো কোৰ্সত নাম ভৰ্তি কৰিছে তাত আমি ৰিকগনিশ্যনটো পাইছো। গতিকে আপোনালোকে এটা ৰিকগনাইজ পাঠ্যক্ৰমৰ আপোনালোকে নাম ভৰ্তি কৰিছে। এই এছএলএম বিলাকৰ ওপৰতে পৰীক্ষাবিলাক হ'ব আৰু এই পৰীক্ষাবিলাকত আমি যদি চৰকাৰ বিচাৰো তেতিয়াহ'লে আমাৰ উদ্দেশ্যটো সিদ্ধি নহ'ব। কাৰণ আমি শিক্ষা গ্ৰহণ কৰিছো কিয়? শিক্ষা গ্ৰহণ কৰিছো আমি শিক্ষাৰ আনন্দ লোৱাৰ কাৰণে। আৰু এই শিক্ষাৰ আনন্দ আমি কেতিয়া পাম? যেতিয়া আমি এই আনন্দখিনি আমাৰ পৰীক্ষাৰ মাধ্যমেৰে আমি প্ৰকাশ কৰিব পাৰো। গতিকে আপোনালোকে ভালকৈ মন দি পঢ়ক। পৰীক্ষাবিলাক সাধাৰণতে শিক্ষাৰ্থীজনে যেনেকুৱাকে লোৱা উচিত সেই মানসিকতাৰে গ্ৰহণ কৰক, কৰি পৰীক্ষাবিলাকত আপোনালোকে এপিয়াৰ কৰক, ভাল নম্বৰ পাওক, নিৰ্দিষ্ট সময়ৰ ভিতৰত আপোনালোক ওলাই যাওক। যিমান দূৰ পাৰে আপোনালোকে সেমিষ্টাৰবিলাকত যিকেইটা পৰীক্ষা হয় আপোনালোক বহুতবিলাকে কৰ্মত ব্যস্ত, বেলেগ বেলেগ ক্ষেত্ৰত কাম কৰি আছে, তথাপিও আপোনালোকে প্ল্যান কৰি লওক। পৰীক্ষা শিডিউলবিলাক একমাহমান আগতেই জনাব আমাৰ বিশ্ববিদ্যালয়ে। একাডেমিক কেলেণ্ডাৰখন আছে, এক্সামিনেশ্যন কেলেণ্ডাৰখন আছে। আৰু এই গোটেই কথাবিলাক জানিবৰ কাৰণে হ'লে আপোনালোকে আকৌ এটা অতিৰিক্ত অকমান সময় দিব লাগিব। আৰু সেইটো হ'ল আপোনালোকে আমাৰ বিশ্ববিদ্যালয়ৰ যিটো ৱেবছাইট সেইটো ৰেগুলাৰলি চাই থাকিব, নটিফিকেশ্যনবিলাক চাই থাকিব। তাৰ উপৰিও আপোনালোকে কি কৰিব যে আমাৰ বিশ্ববিদ্যালয়ৰ ডিজিটেল লাইব্ৰেৰী বা অন্যান্য ই মেটেৰিয়েলবিলাকত বহুতো প্ৰায় 1000ৰ ওচৰা-ওচৰিকৈ আমাৰ ভিডিঅ' আছে। কাৰণ আপোনালোক মুক্ত আৰু দূৰৱৰ্তী শিক্ষা গ্ৰহণ কৰি আছে, পাঠ্যপুথিখন পাইছে যদিও কিছুমান ক্ষেত্ৰত আপোনালোক যদি ভিডিঅ'বিলাক যদি পাই যায় তেতিয়া বুজাত আৰু সহায় হ'ব। আপোনালোকৰ ডিগ্ৰী লোৱা আৰু পঢ়াৰ মাজত পৰীক্ষাটোৱে ৰখি আছে, পৰীক্ষাটো ভালকে দি ডিগ্ৰী ল'ব লাগে, এই বিষয়ে ভালকে কৈছে। মই আপোনালোকক কেইটামান স্পেচিফিক ইনফৰমেশ্যন দিব বিচাৰোঁ পৰীক্ষা সংক্ৰান্তি। প্ৰথমটো পাৰ্টটো অলৰেডি ক'লে যে আমাৰ ফৰ্মেটিভ এছেছমেণ্ট, প্ৰফেচাৰ জয়দীপ বৰুৱাই অলপমানকৈ কৈছে। ফৰ্মেটিভ এছেছমেণ্ট যিটোত আপোনালোকৰ এছাইনমেণ্টবিলাক আপলোড কৰিব আৰু এছাইনমেণ্টবিলাকৰ এটা লাষ্ট ডেট আছে, ডেটৰ ভিতৰত জমা দিব। জমা দিওঁতে আমাৰ ছাজেশ্যন তাৰ তলত এখন ৰিচিপ্ট থাকে, ৰিচিপ্টখন আপোনালোকে কোঅৰ্ডিনেটৰৰ পৰা ৰিচিপ্টখন লৈ পেলাই জমা দিব। বহু ক্ষেত্ৰত এনেকুৱা হয় যে আপোনালোকে জমা দিলে কিন্তু আমাৰ ইয়াত মাৰ্কছ জমা নহ'ল। মাৰ্কছ জমা নহ'লে আপোনালোকৰ ক্লেইমটো নাকাটিব যদিহে আপোনালোকে নিজৰ জমা দিয়া ৰিচিপ্টখন নাৰাখে। কাৰণ পিছত কোঅৰ্ডিনেটৰে নাই পোৱা বুলি ক'লে আপোনালোকে একো ক'ব নোৱাৰিব পাৰে। গতিকে ৰিচিপ্টখন জমা ল'ব, নিজৰ ভাষাত লিখিব। ফৰ্মেটিভ এছেছমেণ্টটো এছাইনমেণ্টটো কিতাপৰ পৰা কপি কৰিবলৈ দিয়া হোৱা নাই। একচুৱেলি সেইখনৰ পিছত এটা ফিডবেক ল'ব লাগে। এই এছাইনমেণ্টৰ মাৰ্কছটো আমাৰ পৰ্টেলত আহিব। কোনোবাই যদি এছাইনমেণ্ট জমা টাইমত দিয়া নাই, তেওঁলোকৰ যেতিয়া মাৰ্কছটো নাহে তেতিয়া তেওঁলোকে নেক্সট ইয়াৰ আকৌ ফৰ্ম ফিল আপ কৰি এছাইনমেণ্ট নতুনকৈ জমা দিব লাগিব। গতিকে টাইমত আপোনালোকে যাতে ফৰ্মেটিভ এছেছমেণ্ট নিজৰ নিজৰ ষ্টাডি চেণ্টাৰত জমা দিয়ে। নেক্সট পাৰ্টটো হৈছে ছামেটিভ এছেছমেণ্ট, যিটো আপোনালোকৰ এক্সাম হয়। আমাৰ এক্সামবিলাক কনভেনশ্যনেল এক্সামতকৈও অলপ বেছি মনিটৰ হিচাপত পৰীক্ষা অনুষ্ঠিত কৰা হয়। কাৰণ এইটো UGCৰ নিৰ্দেশনা আছে, আমাৰ প্ৰতিটো পৰীক্ষা CCTV ফুটেজৰ আণ্ডাৰত হয়। গতিকে আপোনালোকে য'তেই পৰীক্ষা দিয়ক সদায় CCTV কেমেৰাৰ তলত দিব লাগিব। আপোনালোকৰ লগত কোনো ধৰণৰ কপি বা মোবাইল বা এনেধৰণৰ বস্তু পালে লগে লগে এক্সপালশ্যন হয়। এইটো নাভাবিব যে আপোনালোকৰ কোনোবা এটা চেণ্টাৰত এক্সপাল হোৱা নাই কাৰণে আপোনালোকে ভাবি নল'ব যে এইটো হয়তো কৰিব পাৰি। কাৰণ আমাৰ যেতিয়াই আমাৰ এই মই ধৰিব আপোনালোকে ছেকেণ্ড টাইম কোনো ধৰণৰ চান্স দিয়া নহয়, এক্সপালশ্যন কম্পালচৰি। আমাৰ পৰীক্ষাবিলাক 6 মাহত হয় যদিও আপোনালোকৰ ছেকেণ্ড চাইকেলটোৰ সুবিধাৰ কাৰণে আমি প্ৰথমকেইটা পৰীক্ষা 4 মাহতে পাতিম। কাৰণ আমাৰ 3 মাহ ধৰি এডমিশ্যন হ'ল জানুৱাৰীৰ পৰা মাৰ্চলৈ। গতিকে পৰীক্ষাটো আপোনালোকৰ প্ৰায় জুলাই মানতে হ'ব। এতিয়াৰ পৰা প্ৰিপেয়াৰ হ'ব। যিবিলাকে আপোনালোকে যেতিয়া এতিয়া নতুনকৈ নাম লিখিছে, বেকৰ কথা অহা নাই, গতিকে আপোনালোকে পৰীক্ষাৰ কাৰণে বেলেগকৈ ফৰ্ম ফিল আপ কৰিব নালাগে। তাৰ কাৰণে কোনো কুৱেশ্যন নকৰিব।
এডমিশ্যন হৈ যোৱাৰ লগে লগে পৰীক্ষাৰ আগে আগে আপোনালোকৰ ৱেবছাইটত নিজৰ এডমিট কাৰ্ড পাই যাব, নিজে ডাউনলোড কৰি ল'ব পাৰিব। গতিকে পৰীক্ষা দিবলৈ আপোনালোকৰ ষ্টাডি চেণ্টাৰটোৱেই পৰীক্ষাৰ চেণ্টাৰ নহ'বও পাৰে। কিছুমান ৰিকুইজিশ্যন আছে, কিছুমান ৰিকুইজিট ক্ৰাইটেৰিয়া আছে, তাৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকৰ ওচৰৰ এটা এক্সামিনেশ্যন চেণ্টাৰত পৰীক্ষা হ'ব। আৰু পৰীক্ষাৰ তৃতীয় পাৰ্টটো হ'ল প্ৰেক্টিকেল বা প্ৰজেক্ট। যেতিয়া আহিব আপোনালোক কিছুমানৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰাই আৰম্ভ হ'ব কম্পিউটাৰ থকা লাৰ্ণাৰৰ, বহুতৰ ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ, ফিফ্থত বেলেগ ধৰণৰ পৰীক্ষা হ'ব। আৰু প্ৰেক্টিকেল বা প্ৰজেক্টৰ ক্ষেত্ৰত টাইম টেবুলত কেতিয়াবা কনফিউজ হয়। প্ৰেক্টিকেল পৰীক্ষাবিলাক টাইম টেবুলত আপোনালোকৰ এডমিট কাৰ্ডৰ যিটো চেণ্টাৰ আহে সেইটো চেণ্টাৰতে পৰীক্ষা নহয়। টাইম টেবুলত লেখা থাকে তলত যে এক্সামৰ যিটো প্ৰেক্টিকেলৰ টাইম টেবুল আৰু প্ৰেক্টিকেলৰ আপোনাৰ চেণ্টাৰটো পিছত জনোৱা হ'ব বুলি। গতিকে ৱেবছাইটত চাই থাকিব পৰীক্ষা চলি থকাৰ মাজত একচুৱেলি প্ৰেক্টিকেল পৰীক্ষা ক'ত হ'ব, তেতিয়া এখন ছেপাৰেট নটিফিকেশ্যন হয়। সেইকাৰণে প্ৰেক্টিকেল পৰীক্ষাৰ ক্ষেত্ৰত নতুন ষ্টুডেণ্টে কেতিয়াবা কনফিউজ হয়, এডমিট কাৰ্ড দিয়া মতে আগৰ চেণ্টাৰতে গুচি যাবলগীয়া হয়, তেতিয়া প্ৰব্লেমত পৰে। সেইকাৰণে সেইটো ভালকৈ চাই থাকিব।